এনেকৈ কোনেও কাকো ভাবুকি দিব নালাগে যে মই চবতে দি দিম কিবা কৰিম এনেকুৱা কথাটো আমাৰ কংগ্ৰেছে কেতিয়াও কোৱা নাই কিন্তু অখিল গগৈ ডাঙৰীয়াই আমাৰ দলৰ সকলোকে ভাবুকি দিয়ে মোৰ কথা ক'লে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিম মই ৱেলকাম কৰিম যদি তেখেতসকলে এখন প্ৰতিটো বুথ আছে বুলি আমাৰ সভাপতিকে দিব পাৰে যে নাজিৰা সমষ্টি 233টা মোৰ পুলিং ষ্টেচন আছে সবতে মই বুথ বনালোঁ প্ৰতিটো বুথত 100জনকৈ মোৰ ভলণ্টিয়াৰ আছে আৰু মই সেই গতিকে ইয়াৰ প্ৰাৰ্থিত্ব ল'ব বিচাৰোঁ তেতিয়া আমাৰ ফালৰ পৰাও আমি ক'ম আমি 233জন বনালোঁ মোৰ যদি 70জনকৈ সদস্য হয় মই নিশ্চিতভাৱে তেখেতক চাৰেণ্ডাৰ কৰি দিম যে আপোনাৰ 30জনকৈ বেছিকৈ আছে কৰ্মী আপুনি লৈ লওক কিন্তু তাৰ আগতীয়াকৈ মই প্ৰাৰ্থিত্ব হ'ম কাৰণে কোনো তাত কাম নকৰিব এনেকৈ ক'লে জানো এটা ভাল মত আহিব মই সেই গতিকে সেই কথা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেখেতেওতো দল কৰি আছে সংগঠন কৰি আছে তেখেতেতো এটা সহযোগী দলক এনেকৈ আক্ৰমণ কৰি থকা নাই সেইকাৰণে মই অলপ মনত দুখ পাইছোঁ মই ইমানেই ক'ব পাৰিম মই মনত দুখ পাইছোঁ ৰাইজৰ দলে আমাক এনেকৈ বাৰে প্ৰতি বিভিন্ন ক্ষেত্ৰত আক্ৰমণ কৰি থকাৰ কাৰণে এতিয়া মনোৰঞ্জন তালুকদাৰ তেখেতেতো কংগ্ৰেছৰ লগত সহযোগ কৰি বিধায়ক হৈ আছে তেখেতৰ দলেতো কেতিয়াও আমাক এনেকৈ আক্ৰমণ কৰা নাই যিটো আক্ৰমণ কেতিয়াবা বিজেপিতকৈ বেছি তীব্ৰ হৈ যায় অখিল গগৈৰ দ্বাৰা মই সেই কথাটোহে আপত্তি কৰিছোঁ যে আমাৰ দলৰ আমি সকলো মানুহক শক্তিশালী কৰিব লাগিব সংগঠিত কৰিব লাগিব গতিকে মই মোৰ স্থিতিত আগৰ পৰাই দৃঢ় আছিলোঁ যে কোনো দলেই নিজকে খুব মানে ডাঙৰ বুলি মানে ইগ' ল'ব নালাগে আত্মসন্মান যে মোৰ আছে এনেকুৱা নহয় ডাঙৰো যেনেকৈ এটা সিংহ জালত পৰোঁতে নিগনিৰ অৱদান আছিলে সেই কথাটো মই সেই সাধু মই পঢ়ি থৈছোঁ সেই গতিকে মই খালি ইমানেই কৈছিলোঁ যে আমাৰ সকলো সংগঠিত হ'ব লাগিব আৰু সেইটো কৰিবলৈ কিয় মোক কোনোবাই বাধা দিব তেওঁ কোনোবা এজনে প্ৰাৰ্থী হ'ব বুলি আমাৰ দলটো তাত মই কৰিব নিদিম নেকি ভোট ট্ৰেন্সফাৰ হ'ব লাগিব ন